কৰ্মৰ সন্ধানত বহিৰাজ্যত গৈ নিৰুদ্দেশ বোকাজান খটখটিৰ এজন ব্যক্তি। পুনৰ বোকাজানৰ এজন ব্যক্তি নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে অঞ্চলজুৰি। 8 দিন উকলি যোৱাৰ পিছতো সন্ধান নাই ব্যক্তিজনৰ। বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত মাইনাপুৰীৰ নিবাসী 40 ঊৰ্ধৰ বাবুস্বামী নামৰ ব্যক্তিগৰাকী কৰ্মৰ সন্ধানত কেইজনমান সমনীয়াৰ সৈতে বাৰ্মা বৰ্ডাৰ নাগালেণ্ডৰ চাকলাঙলৈ ৰাজমিস্ত্ৰীৰ সহায়ক হিচাপে গৈছিল যদিও দুদিনমান কাম কৰি ঘৰলৈ আহিম বুলি কৰ্মস্থলীৰ পৰা গুচি আহিছিল। কিন্তু অহা দিন ধৰি ব্যক্তিগৰাকীৰ মোবাইল ফোন অফ হৈ যোৱাৰ লগতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। আজি 8 দিন হৈ যোৱাৰ পাছতো ব্যক্তিগৰাকীৰ কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লগতে নাগালেণ্ড আৰক্ষী। যোৱা দিনাখনে গম পাইছোঁ, পটককৈ ওলাইছে আৰু ওলাই পিনি কৈছে মই কাম যাম, তহঁতি পোৱালি দুটাৰ লগত ভালকৈ থাকিবি, মই 2 মাহৰ পিছত ঘূৰি আহিম কৈছে। তাৰপিছত তাই মানে 2 দিনৰ পিছত তাত বোলে কাম কৰি কিনে 2 দিন কাম কৰিলে, কৰাৰ পিছতে তেওঁ মানে ঘৰলৈ আহিছোঁ কৈ মোক ফোন কৰিছে, পইচা 1000 ফাৰ্ষ্ট পঠা ক'লে। তাৰপিছত 1000 নহ'ব মাজনী 1500 টকা পঠাই দে ক'লে। 1500 টকা পঠাই দিলোঁ। তাৰপৰা সিহঁতি কৈছে আমি আধা ৰাস্তালৈকে তাক আগুৱাই দিম। আগুৱাই দিওঁতে মানে সিহঁতক ক'লোঁ আধা ৰাস্তাত আগুৱাই দিয়াটো যদি অলপমান সি মানে কিবাকিবি ভুলো বকিছে কৈছে দেই, ভুল বকিছে ক'লে একজন মানে কোনোবাই থৈ গ'লে ভাল আছিলে নেকি ক'লোঁ। সিহঁতি মানে বোলে মানুহটো ঠিকেই আছে যাব পাৰিবকৈ মানে সিহঁতিও এৰি দিলে তাক। এৰি দিয়াৰ পিছতে তেওঁ ফোন চুইচ অফ হৈ থাকিলে। ফোন চুইচ অফ হৈ গ'ল আৰু ফোন চুইচ অফ হৈ যোৱাৰ পিছত এতিয়া 2 দিনৰ পিছত পাবহি কওঁতে আজি 1 সপ্তাহ হৈ গ'ল। 5 দিনাখন তাৰ বেগ আৰু চেণ্ডেলো পাইছে বোলে সিহঁতি, মানুহটো খালি পোৱা নাই। মানুহটো পোৱা নাই, বেগ আৰু চেণ্ডেলহে পাইছে। কোন জেগাত পাইছে এইটো? সেইটো তাতে মানে আধা ৰাস্তাত জংঘলতে পাইছে বোলে। ঘৰৰ পৰা আহি থাকোঁতে? ঘৰলৈ আহি থাকোঁতে। এতিয়া মোক মানুহটো লাগে, বিচাৰি দিব লাগে। 2টা ল'ৰা ছোৱালী ইমান সৰু সৰু আছে, মই কেনেকৈ খুৱাম সিহঁতক, কেনেকৈ ডাঙৰ কৰিম, চিন্তাত মোৰ ভাত পানী নাই, ৰাতি দিন টোপনি খতি। দেখিছে আপোনালোকে এই ঘৰ দুৱাৰ অৱস্থা, লোকৰ মাটিত বহি আছোঁ, নিজৰ ঘৰো নাই। নাই, কাজিয়া পচলটো কাৰো লগতো হোৱা নাই, লগতে মিলি জুলিয়াই গৈছিলে, আগৰ পৰা মিলিয়ে থাকে মানে, একেলগতে থাকিলে মানে একেলগতে মিলিয়ে থাকে। তাত যদি কিবা এটা হৈছে মই এইটো নাজানো আৰু। সিহঁতি ভালকৈ কথা চথা পতাই দিছিলে অহা টাইমত, হ'লেও মানে নেৰিবি বুলি কৈছিলোঁ, নেৰিবি কোৱাত মানে সিহঁতি এৰি পেলাই যাব পাৰিব কৈ পিনি পঠালে আৰু। পিছতে মই দুপৰীয়ামান 12টামান বজাত ফোন কৰিছোঁ, সিহঁতি কৈছে তেওঁক এৰি দিলোঁ আমি, তাই গৈ আছে কৈছে। তাৰপিছত আৰু চিন্তা এৰি দিলোঁ আৰু আহিবকৈ ভাবিছোঁ। পাছদিনাখন ৰাতি 8 বাজিমানত ফোন কৰি কৈছে তাৰ বেগ আৰু চেণ্ডেল আমি পাইছোঁ বোলে। কোনোবা তাত মানে বস্তি মানুহে খবৰ দিছে বোলে, এইটো কালি যোৱা মানুহটোৰ চেণ্ডেল আৰু বেগ পৰি আছে, ইয়াতে লৈ যাগৈ। পৰিয়ালৰ লোকে 28 মাৰ্চ তাৰিখে খটখটি আৰক্ষীৰ ওচৰত এখন সন্ধানহীন হৈ থকা লিখিত আবেদন প্ৰদান কৰে। এতিয়া ব্যক্তিগৰাকীৰ পত্নী কবিতা স্বামীয়ে উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ আগত 2 পুত্ৰ সন্তানৰ কাষত লৈ কান্দি কান্দি অনুৰোধ জনায় যে যদি কোনো দয়াবান লোকে তেখেতৰ স্বামীক দেখা পাইছে তেন্তে 8638115585 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। বহুত মানে দিগদাৰ চলিবলৈ, সেইটো কাৰণে বৰ্মা বৰ্ডাৰলৈ বুলি ওলাই গৈছিলে 17 তাৰিখে, মঙলবাৰে, যোৱা মঙলবাৰে, এইটো মাহৰে যোৱা মাহৰ এই মঙলবাৰে 17 তাৰিখে গৈছিলে। তাৰপিছত কাম 2 দিন নে 3 দিন কৰিলে। তাৰপিছত 23 তাৰিখ শনিবাৰে ঘৰলৈ বুলি ৰাওনা হওঁতেই মানে মানুহজন সন্ধানহীন। তাৰ ফোনটো চুইচ অফ আছে আৰু ফোন নালাগে আৰু মানুহজনকো বিচাৰ কোৱাত এতিয়ালৈকে সিদ্ধান্ত পোৱাই নাই। কিবা ঠিকাদাৰ আণ্ডাৰত গৈছিলে, ইয়াৰ পৰা কোনোবা 3জন ব্যক্তি গৈছিলে লগত ওচৰৰে। লগৰকেইজন মইনাপুৰী খটখটিৰ। মইনাপুৰী। বিচাৰ কুচাৰটো কৰা নাই এতিয়ালৈকে, হ'লেও থানাত এজাহাৰ দিয়া হৈছে এখন, খটখটি থানাত দিছোঁ। আৰক্ষীয়ে কৈছে আমি বিচাৰ কৰিম বাৰু, এজাহাৰখন লৈ থৈ দিছে। ফোনত যোগাযোগ কৰোঁতে কৈ আছে মানুহজনটো আমি বিচাৰি আছোঁ, এতিয়ালৈকে পোৱা নাই, তাতো এখন এজাহাৰ দিয়া হৈছে বুলি কৈছে। আজিলৈকে কিমান দিন হ'ল? আজিলৈ 9 দিন 7 দিন হৈছে নেকি, 8 দিন হৈছে আজিলৈ। ৰিপৰ্টাৰ লাইভ অসম।